Hey guys, Ministry of Ayush requirement 2026 ৰ কাৰণে notification আহিছে আৰু এইটো requirement আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে যত আপোনাৰ multiple postৰ কাৰণে আহিছে notification টো যদি আপুনি ভাবি আছিলে central government ৰ আন্ডাৰত আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে আপুনি এইটো ভিডিও complete check কৰিব পাৰে এইটো ভিডিওত মই provide কৰিম যেটো requirement আহিছে তাৰে overview খিনি check কৰিব পাৰিব লগতে vacancy details আৰু vacancy ৰে আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব salary আপুনি কিমান receive কৰিব selection process কিমান খিনি পাব লগতে আপোনাৰ কেনেকৈ apply হ'ব তাৰো details খিনি আপুনি এইটো ভিডিওত চেক কৰিব পাৰিব যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job alert SK teamৰ পৰা response পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Ministry of Ayush requirement 2026 ৰ কাৰণে notification আহিছে যত আপুনি multiple postৰ কাৰণে apply কৰিব পাৰিব এইটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে যদি আপুনি graduate বা post graduate complete কৰিছে তেতিয়াহলে আপুনি এইটো postত apply কৰিব পাৰিব এতিয়া চাই লওক যেটো requirement আহিছে requirement overview খিনি recruiting যেটো authority দি আছে national ayush mission ৰ পৰা আহিছে notification টো আৰু Ministry of Ayush Government of India পৰা আহিছে notification যত আপুনি central government ৰ আন্ডাৰত আপুনি এইটো projectত মানে এইটো requirementত আপুনি apply কৰিব পাৰিব total post দি আছে আপুনি 20 postৰ কাৰণে apply কৰিব পাৰিব যত আপোনাৰ job type টো দি আছে আপুনি contractual jobত apply কৰিব পাৰিব এইটো job contractual হ'ব আৰু application যেটো mode হয় আপুনি অফলাইনত কৰিব লাগিব দুটা প্ৰসেস আছে আপোনাৰ এপ্লাইৰ আপুনি মেইলৰ থ্ৰু কৰিব পাৰে বা বাই পোষ্টতো কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব হেকিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম এতিয়া চাই লওক এইটো ৰিকোয়াৰমেন্টত কোনে কোনে এপ্লাই কৰিব পাৰিব অল ইন্ডিয়া মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব এইটো ৰিকোয়াৰমেন্টত এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ সিনিয়ৰ প্ৰগ্ৰাম মেনেজাৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব যত ওয়ান পোষ্টৰ কাৰণে দি আছে নটিফিকেশনটো domain expert যত আপোনাৰ public health যত আপোনাৰ 8 পোষ্টৰ কাৰণে notification আহিছে আপুনি এপ্লাই কৰিব পাৰিব senior consultant যত আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব junior consultant যত আপোনাৰ 4 পোষ্টৰ কাৰণে আহিছে notification আপুনি এপ্লাই কৰিব পাৰিব finance manager যত আপোনাৰ 1 পোষ্টৰ কাৰণে আহিছে notification accounts manager যত আপোনাৰ 1 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব data assistant যত আপোনাৰ 3 পোষ্টৰ কাৰণে আহিছে notification total আপুনি 20 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত এডুকেশনাল কোৱালিফিকেশন খিনি আপুনি ফলো কৰিব লাগিব যদি আপুনি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে আপুনি যদি যেটো পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব যাতে আপোনাৰ যেটো ডিগ্ৰী হয় এটো ভ্যালিড হয় লগতে বিচাৰিছে এক্সপেৰিয়েন্স যদি আপুনি কনসালটেন্ট বা ম্যানেজাৰ পোষ্টত এপ্লাই কৰি আছে তো আপোনাৰ তেনেকুৱা ওয়াৰ্কিং ৰিলেটেড মেন্ডেটৰি আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপুনি বেলেগ যিখিনি পোষ্ট আছে তাতে এপ্লাই কৰিলেও আপুনি ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো মিনিমাম যেটো এজ দি আছে 21 ইয়াৰ যদি আপোনাৰ কমপ্লিট হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 60 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি ক্যাটেগৰি ওয়াইজ ৰিসিভ কৰিব এতিয়া চাই লওক এইটো ৰিকোয়াৰমেন্টত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তো এইটো আপুনি যদি এপ্লাই কৰিব এপ্লাইৰ পিছত আপোনাৰ যেটো এপ্লিকেশন হয় ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব এইটো ৰিকোয়াৰমেন্টত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে যেটো আপোনাৰ ইন্টাৰভিউ হ'ব এন্ড প্লাস আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন এন্ড আপোনাৰ এক্সপেৰিয়েন্স আছে ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাৰ সিলেকশন কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি আপুনি স্যালাৰি 35000 ৰ পৰা লৈ কিনে 1 লাখ আপুনি ৰিসিভ কৰিব এটা আপুনি পাৰ মান্থ পাব আৰু আপোনাৰ পোষ্ট ওয়াইজ যেটো স্যালাৰি হয় এটো ডিফাৰেন্ট কে দি আছে যেটো আপুনি জব এলাৰ্ট এসকে পৰ্টালত যদি ভিজিট কৰে তাতে আপুনি স্যালাৰি ডিটেইলছ খিনি সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক এপ্লিকেশন ফি তো যদি আপুনি জেনাৰেল ওবিসি বা এসটি ক্যান্ডিডেট হয় লাগিব আপুনি যিকোনো ক্যাটাগৰিৰ হওক আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এক্সট্ৰাকে আপুনি কোনো পেমেন্ট কৰিব নালাগে ঠিক আছে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব লাগিব অফিচিয়েল নোটিফিকেশনত আপুনি পাই যাব নেক্সট আপুনি উইদাউট মিস্টেক আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি দিব নেক্সট আপুনি এটাচ কৰিব লাগিব আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যত আপুনি
এডুকেশনাল যিখিনি সার্টিফিকেট আছে এইখিনি আপুনি অ্যাটাচ কৰিব নেক্সট আপোনাৰ যিখিনি এক্সপেৰিয়েন্স সার্টিফিকেট আছে লগতে আপোনাৰ এজ প্ৰুফ লগতে আইডি প্ৰুফ আপুনি তাতে দিব লাগিব ৰিসেন্ট আপুনি পাসপোর্ট সাইজ ফটোগ্ৰাফ তাতে অ্যাটাচ কৰিব এইখিনি ডকুমেন্ট অ্যাটাচ কৰি কিনে আপুনি এটো মেইল আইডি নোট কৰি ল'ব এটো মেইল আইডিতে আপুনি মানে সেন্ড কৰি দিব লাগিব আৰু এটা প্ৰসেস আছে আপুনি যদি বিচাৰে বাই পোস্ট কৰি দিব তেতিয়া হলে আপুনি এইখিনি ডকুমেন্টস অ্যাটাচ কৰি কিনে জেৰক্স কপিৰ তলত আপুনি সেলফ অ্যাটাচ কৰিব কৰি কিনে এটা ইনভলভত বনাই কিনে আপুনি এড্ৰেছটো নোট কৰি ল'ব ডেপুটি ডাইৰেক্টৰ যেটো নেশনাল আয়ুষ মিশন মিনিষ্ট্ৰি অফ আয়ুষ যেটো ৰুম নাম্বাৰ দি আছে 402 বি ব্লক যেটো হয় আয়ুষ ভৱন যেটো বি ব্লক CPG যেটো কমপ্লেক্স আছে NIA নিউ দিল্লী এটো এড্ৰেছ আপুনি নোট কৰি ল'ব এটো এড্ৰেছত আপুনি বাই পোস্ট কৰি দিব লাগিব আপোনাৰ যিখিনি ইনভলভমেন্টত বৰুৱা যিখিনি ডকুমেন্টস আছে ৰিলেটেড ডকুমেন্টস কিনি লগতে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি বাই পোস্ট কৰি দিব পাৰিব এতিয়া চালক ইম্পৰ্টেন্ট ডেটস কিনি অফিচিয়েল যেটো নোটিফিকেশন জানুৱাৰী 2026 ত ৰিলিজ কৰি দিছে আৰু এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে জানুৱাৰীৰ পৰাই আৰু লাষ্ট আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব যেটো ডেডলাইন দি আছে 2 মাৰ্চ 2026 লৈকে ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি যদি চেক কৰিব পাৰিব লগতে যদি আপুনি বিচাৰে জব এলাৰ্ট এসকে পৰ্টেলটো ভিজিট কৰি কিনে আপুনি তাতে ডিটেইলছ কিনি সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চালক ইম্পৰ্টেন্ট নোটস কিনি তো এটো ৰিকোয়াৰমেন্ট টোটালি কন্টেক্সচুৱেল হ'ব আপুনি অলৰেডি গমেই পাইছে আৰু ইন্টাৰভিউৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহব আৰু যদি আপুনি এপ্লাই কৰোতে যদি আপোনাৰ এপ্লিকেশন ফৰ্মটো মানে ইনকমপ্লিট হৈ আছে তো আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰা হ'ব এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে তাৰ আগতে যদি আপুনি ইন্টাৰেস্টেড হৈ এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে এবাৰ আপুনি থ্ৰুলি চেক কৰি ল'ব যেটো নোটিফিকেশনৰ লিংক এটো ভিডিওৰ ডেসক্ৰিপচনত লগতে জব এলাৰ্ট এসকে পৰ্টেলটো দি আছে যদি আপুনি বিচাৰে তাতে আপুনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো